নিশ্চয় এবাৰ ৰাজ্যত টাই আহোমক জনজাতিকৰণৰ দাবীত উত্তাল হৈ পৰিছে গোলাঘাটত প্ৰতিবাদত নেতৃত্বত আটাচু গোলাঘাট জিলা সমিতি সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে গোলাঘাট জিলা সমিতিৰ টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ স্বায়ত্ত শাসন প্ৰদানৰ দাবীত জোৰ লৈ সমদল মই দেখুৱাইছো গোলাঘাট নগৰৰ মাজমজিয়াৰে বৃহৎ জোৰ সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ কেন্দ্ৰীয় কেইবাগৰাকী বিষয়ববীয়া আছে মই কথা পাতিম যে আপোনালোকে প্ৰতিবাদৰ বছৰ প্ৰতিবাদ কৰি আছে চৰকাৰখনৰ কিন্তু এতিয়ালৈকে গা লৰা নাই কথা হ'ল কি 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ কৰিম বুলি নিৰ্বাচনী ইস্তাহাৰত টকা প্ৰচাৰ কৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম দিম বুলি কৈছিলে আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি কোৱাৰ কাৰণে এইখন চৰকাৰক আমি শাসনলৈ আনিছিলোঁ আৰু তাৰ আগত 15 বছৰ শাসন কৰা কংগ্ৰেছক আমি উপুৰাই দিছিলোঁ 6 জনগোষ্ঠীৰ ৰাইজে কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাই আমাৰ প্ৰতিবাদ কৰোঁতে তেওঁ পুলিচৰ নামৰ গুণ্ডা বাহিনীক লগাই যেনেকৈ বাধা দিছে নহয় এই বাধাই আমি গম পাই নিৰূপণ কৰিব পাৰিছোঁ যে আচলতে এইখন খিলঞ্জীয়া বিৰোধী চৰকাৰ এই চৰকাৰখনক আমি কাৰণ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া বিৰোধী চৰকাৰ কাৰণ খিলঞ্জীয়া সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰিছোঁ কাৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণে আমি অসমৰ বিধানসভাখন সুৰক্ষিত কৰিব পাৰিছোঁ অসমৰ মাটি অসমৰ ভূমি সম্পদ আমি সুৰক্ষিত কৰাৰ স্বাৰ্থত আজি আমি আন্দোলন কৰিছোঁ আৰু আমাৰ জনজাতিকৰণ বিচাৰিছোঁ আমাৰ বেলেগৰ স্বাৰ্থ নহয় অকল আহোমে জনজাতিকৰণক বিচৰা নাই আমি কৈছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণে অসম আৰু অসমীয়া সুৰক্ষিত কৰিব আৰু অসম আৰু অসমীয়া সুৰক্ষিত কৰাৰ লগতে অসমৰ বিধানসভাখন সুৰক্ষিত কৰিব আৰু অসমৰ বিধানসভা সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি 6 জনগোষ্ঠীৰ ৰাইজে আজি টাই আহোম ছাত্ৰ সন্থাই আজি প্ৰতিবাদ কৰিছিলোঁ এই প্ৰতিবাদ কিন্তু গোলাঘাটৰ পুলিচ বাহিনীয়ে আমাক যেনেদৰে বাধা আৰোপ কৰিছে যেনেদৰে আমাক বাধা দিছে আমি সেই বাধা কিন্তু আমি ক্ষুভিত হৈছোঁ আৰু এই বনবাদী চৰকাৰখনক আমি অনাগত দিনত যি আচলতে আমি চৰকাৰ আনিছিলোঁ আমি সেইদৰে এই চৰকাৰ আমি হটাবলৈ আমি প্ৰস্তুত হৈছোঁ আৰু সকলো ৰাইজক আমি অনুৰোধ কৰিছোঁ আমি এতিয়া আমি আজিৰ পৰা সংকল্পবদ্ধ হৈছোঁ যে অসমৰ উজনি অসমত আমি 6 জনগোষ্ঠীৰ ৰাইজে এইখন চৰকাৰ আমি ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ দলিয়াই পেলাবলৈ প্ৰস্তুত আছোঁ আৰু কথা পাতিম আৰু কিবা বিষয়ববীয়া আছে কথা পাতিবলৈ যত্ন কৰিম আৰু এনেধৰণে যি প্ৰতিবাদ সাব্যস্ত কৰিছে এই প্ৰতিবাদৰ সন্দৰ্ভত মই জানিবলৈ যত্ন কৰিম কি ক'ব আজি প্ৰতিবাদ সাব্যস্ত কৰিম চাওক আমি নিজৰ গণতান্ত্ৰিক অধিকাৰ আমি সাব্যস্ত কৰিবলৈ যাওঁতে আমি আৰক্ষী প্ৰশাসনে বাধা দিছে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বিষয় হ'ব নোৱাৰে এখন হিটলাৰী শাসনৰ যিজন স্ৰষ্টা হিমন্ত বিশ্ব শৰ্মা জনা দৰকাৰ যে তেখেতে যদি বিধানসভা নিৰ্বাচনৰ আগত যদি তেওঁ যিটো প্ৰতিশ্ৰুতি দি 6 জনগোষ্ঠীৰ জনজাতি দিম বুলি কৰি কিন্তু শাসনৰ গাদীলৈ আহিলে কিন্তু আমি সেই দাবী যদি আমি বিচাৰিবলৈ যাওঁ যদি আৰক্ষী প্ৰশাসনৰ বাধাৰ সন্মুখীন হ'ব ইয়াতকৈ লজ্জাজনক হ'ব একো নোৱাৰে কথা একো হ'ব নোৱাৰে আমি যদি 26 আগত যদি আমি জনজাতি মৰ্যাদা প্ৰদান নকৰে ইয়াতকৈ আৰু জংগী আন্দোলন হ'ব ইয়াৰ আন্দোলন হ'ব আমাৰ ভোট কেন্দ্ৰত হ'ব ইয়াৰ আন্দোলন হ'ব EVM-ত হ'ব ইয়াৰ আন্দোলন হ'ব আপোনাৰ বেলট বক্সত হ'ব ইয়াৰ কাৰণে দায়ী হ'ব কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ আৰু দম্ভালি মই দেখুৱাই যাবলৈ যত্ন কৰিছোঁ এনেধৰণে উত্তাল প্ৰতিবাদৰ জৰিয়তে গোলাঘাটৰ মাজমজিয়াত জোৰ সমদল কৰা হৈছে আৰু এই প্ৰতিবাদ কৰিবলৈ যাওঁতে আৰক্ষীয়ে বাধা দিয়াৰ এটা অভিযোগ উত্থাপন কৰিছে টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলে মই আপোনালোকক দৃশ্যৰ জৰিয়তে দেখুৱাই গৈছোঁ গোলাঘাট নগৰৰ মাজমজিয়াৰে এই জোৰ সমদলৰ জৰিয়তে টাই আহোমসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান আৰু টাই আহোমৰ পৃথক স্বায়ত্ত শাসন প্ৰদানৰ দাবীত পৰিৱেশ উত্তাল হৈ পৰিছে আৰক্ষীৰ এক বৃহৎ বেষ্টনীৰ মাজেৰে এনেধৰণে প্ৰতিবাদীসকলে নিজৰ জোৰ সমদল চলাই নিয়া পৰিলক্ষিত হৈছে বিভিন্ন বাধাৰ সন্মুখীন হোৱাৰ পাছতো এই জোৰ সমদল এই মুহূৰ্তত চলি আছে আৰু চলি যাব আৰু টাই আহোমক জনজাতিকৰণৰ স্বায়ত্ত শাসনৰ মৰ্যাদা প্ৰদান নকৰালৈকে তেওঁলোকৰ এই প্ৰতিবাদ চলি যাব বুলি ইতিমধ্যে হুংকাৰ প্ৰদান কৰা হৈছে অতি শীঘ্ৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰখনক ওফৰাই পেলোৱাৰো হুংকাৰ প্ৰদান কৰিছে টাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি